দুখ লগা কথা যি আমাৰ শান্তিপূৰ্ণভাৱে ধৰ্মঘট অনুষ্ঠান আমি কৰি আছিলোঁ আজি আমাৰ দ্বিতীয়টি দিন চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই আমাৰ যিকেইটা দাবী আছিলে আমি যোৱাকালিও উত্থাপন কৰিছোঁ দাবী আছিলে আমাৰ এককালীনভাৱে যাতে আমাক যিটো আমি বৰ্তমান মাননি পাই আছোঁ তাৰ লগত 30,000 টকা এটা এককালীনভাৱে যোগ কৰে লগতে আমি যাতে সম কামৰ সম বেতন পাওঁ আমাৰ যিখিনি চাকৰি আমি কৰি আছোঁ বা কোনোবা ৰিটায়াৰ্ড হৈছে তেওঁলোকৰ যাতে 60 বছৰলৈকে চাকৰিটো সুনিশ্চিত কৰে আৰু ইয়াৰ মাজতে আৰু এটা কথা মই অলপ আজি আৱেগিক হৈছোঁ কিহৰ কাৰণে যে আমাৰ এজন সতীৰ্থ তেওঁ ৰিটায়াৰমেণ্ট হৈ গ'ল আজি আমাৰ এই যি কাৰ্যসূচী আছে তাৰ মাজতে তেওঁক আমাৰ মাজৰ পৰা বিদায় দিবলৈ মানে আমি বাধ্য হোৱা নিচিনা হৈছে কিহৰ কাৰণে তেওঁক চৰকাৰ ফালৰ পৰা ডিসকণ্টিনিউ কৰি দিয়া হৈছে আৰু তেওঁ চাকৰি কালত 17 বছৰ কৰিলে কৰি কোনো ধৰণৰ চৰকাৰী সা সুবিধা নাপালে আজি ৰিটায়াৰমেণ্টৰ পাছতো তেওঁ ঘৰলৈ কিবা এটকা এটা লৈ যাব পৰা নাই বিয়াত এটা দুখ লগা দিন আমাৰ কাৰণে এটা কলা দিন বুলি ক'লেও ভুল নহয় তথাপিও আমি তেওঁতো যি হৈছে কিন্তু বাকি আমাৰ যিখিনি আমাৰ ঠিকাভিত্তিক কৰ্মচাৰী আছে সদৌ অসমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আমি যাতে এই প্ৰটেষ্ট আৰু নকৰি চৰকাৰৰ লগত আলোচনাত বহি সোনকালে আমাৰ যিবোৰ অসুবিধা আছে তাৰ সমাধান হয় তাৰে চৰকাৰৰ ওপৰত এটা আস্থাও ৰাখিছোঁ লগতে আমি মিনতিও কৰিছোঁ চৰকাৰলৈ অনুৰোধ থাকিব যে মোৰ এইটো বিভাগত আনএমপ্লয়মেণ্ট যিটো কি আছিলে আমাৰ ঠিকাভিত্তিক যিখিনি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন চাকৰিয়ালসকল আছিলে তেওঁলোকক চৰকাৰে এতিয়ালৈকে মই এতিয়া ডিসকণ্টিনিউ হৈছোঁ কিন্তু এতিয়ালৈকে মই চৰকাৰৰ ফালৰ পৰা একো সুবিধা আমি পোৱা নাই আৰু মোক 2024 চনৰ অক্টোবৰ মাহত মোক ডিসকণ্টিনিউ কৰিছে গতিকে মোৰ কথা হ'ল মোৰ জীৱনত একো নোপোৱাৰ কাৰণে মই ইমান দুঃখিত নহয় কিন্তু আমাৰ সতীৰ্থ যিসকল আছে প্ৰায় বহুতে এতিয়া মানে ডিসকণ্টিনিউ হোৱাৰ সময় আহি পৰিছে তথাপিও তেওঁলোকে কিবা এটা আশাত চাকৰিটো কৰি আছে গতিকে তেওঁলোকক চৰকাৰে সুদৃষ্টিৰে চাই তেওঁলোকৰ যিখিনি ন্যূনতম সুবিধা তেওঁলোকক দিব লাগে তেওঁলোকৰ চাকৰিটো ৰেগুলাৰ কৰিব লাগে তেওঁলোকৰ অন্যান্য সা সুবিধাসমূহ তেওঁলোকক দিব লাগে আমাৰ এইটো ডিপাৰ্টমেণ্টত কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলে বহুতো কষ্ট কৰে চৰকাৰী চাকৰিয়ালসকলতকৈও বেছি কষ্ট কৰে কিন্তু তেওঁলোকে সেইখিনি কামৰ বিনিময়ত একো তেওঁলোকে পোৱা নাই গতিকে মোৰ কথা হ'ল চৰকাৰৰ প্ৰতি মোৰ কাতৰ অনুৰোধ যাতে চৰকাৰে আমাৰ এই সতীৰ্থসকলক সকলোখিনি সুবিধা প্ৰদান কৰে যেন এয়া মোৰ মানে চৰকাৰৰ প্ৰতি আকুল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে
আমাৰ ঠিকনা মুভৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696